প্ৰথম কথা গৌৰৱ গগৈ ডাঙৰীয়া আচলমতে এতিয়া ভ্ৰম বকিবলৈ আৰম্ভ কৰিছে। মই গৌৰৱ গগৈ ডাঙৰীয়াক এটা কথা সুধো, ঠিক আছে তেখেতে চাহৰ কথা কৈছে, তেখেতে এবাৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ সন্মুখত গৈ তেখেতে এতিয়া মানুহক এবাৰ মানে গগৈ যে তেখেতে ভিডিঅ' কৰি আছে, মই গৌৰৱ গগৈক চেলেঞ্জ কৰিম। তেখেতৰ যদি সৎ সাহস আছে, তেখেতৰ যদি অকমানো অসমীয়া হোৱাৰ আত্মগৌৰৱ আছে, তেখেতে এদিন ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ সন্মুখত গৈ পেলাই এনেকুৱা এটা ভিডিঅ' কৰি দেখুৱাওক। তেখেতে এদিন এজন গৌৰৱ গগৈ, এই গৌৰৱ গগৈ চাহৰ কথাটো ঠিকেই কৈছে, কিন্তু গৌৰৱ গগৈটো কাজিৰঙা এলিভেটেড কৰিডৰটোৰ বিৰোধিতা কৰিছে। গৌৰৱ গগৈৰ দলে তো ছেমি কণ্ডাক্টৰৰ বিৰোধিতা কৰিছে। এই গৌৰৱ গগৈৰ দলেইতো এটা সময়ত গড়ৰ খৰ্গ মাৰি মাৰি চেছ কৰিছিলে। এই গৌৰৱ গগৈৰ দলেইতো এটা সময়ত আমি APSC বিল্ডিঙৰ সময়ত থিয় হৈ আছো, অসমৰ জাতিসত্তা বিক্ৰী কৰি দুখীয়া দুখীয়া ল'ৰা ছোৱালীক চাকৰিৰ পৰা বঞ্চিত কৰিছিল। গতিকে গৌৰৱ গগৈয়ে আজিৰ দিনত মই ভাবোঁ তেখেতৰ পাকিস্তান লিংক ওলোৱাৰ পিছততো একমাত্ৰ মানে অকমানো যদি আত্মসন্মান আছে, তেখেতে কোনো কথা ক'বই নালাগে। গৌৰৱ গগৈ ডাঙৰীয়া আজি মোদীজী মিনছ ডেভেলপমেণ্ট। কেতিয়াবা আমি আজি হাৰ্কিউলিছ লৈ আজি মৰাণত নামিছে। আজি ভাস্কৰ বৰ্মা সেতু আপোনালোকে চাওক, যি কংগ্ৰেছৰ দিনত ধলা শদিয়া দলং হওঁতে যিমান দিন লাগিছিল, আজি আমাৰ ভাস্কৰ বৰ্মা সেতু হওঁতে কিমান দিন লাগিছে। আটক ধুনীয়াকৈ গোটেই গুৱাহাটীখন প্ৰস্তুত কৰি তুলিছে। গতিকে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো অনিৰ্বাণ আৰু অনিৰুদ্ধ যাত্ৰা, এই যাত্ৰাত কংগ্ৰেছ ক'তোৱে নাই, কিন্তু তেওঁলোকে নিজৰ অস্তিত্ব ৰাখিব লাগিব। তেওঁলোকে মিয়া ভোট বেংক সুৰক্ষিত কৰিব লাগিব। গতিকে মিয়া ভোট বেংক সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই এনেকুৱা প্ৰলাপ বকিব লাগিব। তাতকৈ কাইলৈ পৰহিলে আৰু বহুত বেছি কথা ক'ব। আজি চাহলৈ আহিছে, কাইলৈ পৰহিলে আৰু পানীক লৈ পেলাই আহিব। গৌৰৱ গগৈ ডাঙৰীয়াহঁতে আচলতে এতিয়া হিতাহিত জ্ঞান হেৰুৱাই পেলাইছে। মই গৌৰৱ গগৈক আজিৰ দিনতো চেলেঞ্জ কৰিছোঁ। আমাৰ ইয়াত যি কাৰ্যকৰ্তা আহিছে, এজন এজনৰ নাম লওক, এজন আপোনালোকে ইণ্টাৰভিউ লওক, তেওঁলোকক দল সংগঠনৰ কথা সোধক, তেওঁলোক ক'ৰ পৰা আহিছে। কোনোবা মাজুলীৰ পৰা আহিছে, কোনোবা কোকৰাঝাৰৰ পৰা আহিছে, কোনোবা শ্ৰীভূমিৰ পৰা আহিছে, কোনোবা ডিমা হাছাওৰ পৰা আহিছে, কোনোবা ডিব্ৰুগড়ৰ পৰা আহিছে, অসমৰ একদম জকাইচুকীয়া গাঁৱৰ পৰা খিলঞ্জীয়া লোক ইয়াত আছে। গৌৰৱ গগৈক মই কংগ্ৰেছক চেলেঞ্জ কৰিছোঁ, তেওঁলোকে ইমান মানুহ কৰক, 99% মানুহ চহৰ অঞ্চলৰ অচিনাকি মানুহ লৈ মিটিং পাতিব লাগিব। তাৰ বাহিৰে কংগ্ৰেছৰ কোনো বিকল্পই নাইকিয়া কটাব লগা হৈছিল। সেইকাৰণে চামগুৰি ৰাইজে ৰকিবুল হুছেইনক ৰিজেক্ট কৰিছিল। কিন্তু এতিয়া কথা ৰিজেক্টেড কংগ্ৰেছে ৰিজেক্টেড মানুহ লগত লৈ থাকিব পাৰিব। তেওঁলোকে আপোনালোকে যদি কংগ্ৰেছে যদি ভাবে যে তেওঁলোকে অসম বৈভৱক লৈ ঘূৰিব, অসম বৈভৱটো তেওঁলোকৰ লগত নাই। গতিকে আজিৰ দিনত কোন মানুহ কংগ্ৰেছৰ লগত আহিব? তেওঁলোকেতো তাতকৈ বেছি তেওঁলোকে কৈছে। যিটো দলে ৰাম সেতু নাইকিয়া বুলি কয়, যিটো দলৰ এজন প্ৰাক্তন সভাপতিয়ে কৃষ্ণক লাভ জেহাদী বুলি কয়, সেইটো দলৰ এজন সভাপতি সন্দেহযুক্ত সভাপতিয়ে ৰকিবুল হুছেইনক লগত লৈ যোৱাটো একো ডাঙৰ কথা নহয়।